নমস্কাৰ। আজি অন্য এটা ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো এনেকুৱা ধৰণৰ VOWELS ভাৱেলছ কাক বোলে? ইংৰাজী ভাষাত ভাৱেলছ কাক বোলে? ভাৱেল মানে হৈছে স্বৰ বৰ্ণ। ভাৱেল মানে স্বৰ বৰ্ণ স্বৰ বৰ্ণ কাক বোলে? এতিয়া আমি এনচাৰটো লিখিম ANSW ভাৱেল কাক বোলে? আৰু ভাৱেল কেইটা কি কি? ভাৱেলছ কেইটা কি কি? যিবোৰ বৰ্ণই যিবোৰ বৰ্ণই আন বৰ্ণৰ সহায় নোলোৱাকৈ উচ্চাৰণ কৰিব পাৰে তাকে স্বৰবৰ্ণ বা ভাৱেল বোলে। ভাৱেলছ বোলে মানে ইংৰাজী ভাষাত যিবোৰ লেটাৰ বা বৰ্ণই আন বৰ্ণৰ সহায় নোলোৱাকৈ উচ্চাৰণ কৰিব পাৰে তাকে স্বৰবৰ্ণ বা ভাৱেল বোলে। ইংৰাজী ভাষাত ভাৱেলছ পাঁচটাটো একাদিক্ৰমে আমি লিখিম। সেই পাঁচটা হ'ল A, E, I, O, U এই পাঁচটা ভাৱেল বুলি কয়। গতিকে সুন্দৰ প্ৰশ্ন যে ভাৱেল কাক বোলে? ভাৱেল কেইটা কি কি? যিবোৰ লেটাৰ বা বৰ্ণই আন বৰ্ণৰ সহায় নোলোৱাকৈ উচ্চাৰণ কৰিব পাৰে তাকে স্বৰবৰ্ণ বা ভাৱেলছ বোলে। ইংৰাজী ভাষাত ভাৱেল পাঁচটা। সেই পাঁচটা হ'ল A, E, I, O, U। ঠিক আছে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে মোৰ যদি ভিডিঅ'বোৰ ভাল লাগে ভিডিঅ'বোৰ লাইক কৰিবা, কমেণ্ট কৰিবা, শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা যাতে মোৰ ভিডিঅ'বোৰ দিয়াৰ লগে লগে তোমালোকে পোনে পোৱা।